কি বিষয়? আমাৰ মিত্ৰ দলৰ অন্যতম অংশীদাৰ হ'ল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি। আজি আমাৰ NDA-ৰ আন এটা মিত্ৰ দল BPF দলৰ প্ৰধান আগম মহিলা ডাঙৰীয়া, আমাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া প্ৰমুখ্যে আমাৰ দুয়োটা দলৰ বা তিনিওটা দলৰ প্ৰমুখ নেতাসকল আৰু ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদৰ জিএম এয়াম সকলোৰে লগত আমি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হলো, যিহেতু এই অঞ্চলতো ৰাইজে NDA-ৰ প্ৰতি ব্যাপক জনাদেশ দিলে। তাৰপিছত আমি একেলগে মিলি অহা 5 বছৰ কেনেদৰে আমি ৰাভা হাছং অঞ্চলক আমি উন্নয়নৰ শিখৰলৈ লৈ যাব পাৰো, এই অঞ্চলৰ সমস্যাবিলাকৰ এটা সমাধান আলোচনাৰ মাধ্যমত আমি উলিয়াব পাৰো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিব আকৌ মুখ্যমন্ত্ৰী হিচাপে 12 মে তাৰিখে। গতিকে তাৰ পূৰ্বে আমি এবাৰ সকলো এটা আত্মীয়তাপূৰ্ণ পৰিৱেশত মিলিত হৈছো, ইজনে সিজনৰ কথা শুনিছো, যিটো মিত্ৰতা ধৰ্ম আমি পালন কৰিলো আৰু তাৰ পৰিণামস্বৰূপে আমি যে ঐতিহাসিক এটা জনাদেশ পালো, সেই সন্দৰ্ভত আমি ৰাইজকো ধন্যবাদ দিবলৈ আজি ইয়াত আহিছো যে ৰাভা হাছং অঞ্চলৰ ৰাইজে তিনিওটা সমষ্টিত ক'ব গ'লে বা চাৰিওটা সমষ্টিত এটা ব্যাপক জনসমৰ্থন আমালৈ আগবঢ়াইছে। এই অভূতপূৰ্ব আৰু সকলোৱে মিলি এটা যিটো কওঁ যে মেচিউৰ্ড ভাৰ্ডিক্ট, এটা পৰিপক্ক এটা ৰায়দান যিটো দিছে, গতিকে সেইটো নিশ্চিতভাৱে আমি ৰাইজে আমাক যিমান মৰম আশীৰ্বাদ দিলে তাৰ প্ৰতিদান আমি কেনেদৰে আগন্তুক দিনত দিব পাৰো, সেই কথাখিনিও আজি ৰাইজৰ মনৰ কথাখিনিও আজি আমি আকৌ এবাৰ বুটলি অনাৰ প্ৰয়াস কৰিছো। মই জিকাই দিয়া মানুহ, মন্ত্ৰী দিয়া মানুহ দাদা আছে। মই হ'ল BPF দলৰ প্ৰেচিডেণ্ট, BJP দলৰ প্ৰেচিডেণ্ট হ'ল আমাৰ দাদা। স্যার ক্যাম্পেইনত তো কৈছিলে যে মানে যি লাগে দি দিম, মন্ত্ৰী লাগিলে মন্ত্ৰী দি দিম বুলি আপুনি কৈছিলে। এতিয়া খোজক না, খোজা নাই যে মোক খুজিব দিয়কচোন, না দৰখাস্ত আছে না মেমৰেণ্ডাম আছে। স্যার ফার্স্ট কি লাগে খুজিব লাগিব না, তেতিয়াহে মই ক'ব পাৰিম। খুজিলে মই ক'ব পাৰিম চেপ্টাৰতে এইটো খুজিছো, এইটো বিচাৰা নাই, সমস্যাই নাই।